পশ্চিম গোৱালপাৰা আউলাতলিত অঘটন দিনৰ ভাগতেই দুগৰাকী নাবালক সন্ধানহীন। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত আউলাতলি গাঁৱৰ পৰা আজি দিনৰ পোহৰতে এক শোকাবহ ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে গাঁওখনৰ ৰচুল শকৰ দুগৰাকী নাবালক পুত্ৰ ক্ৰমে 14 বছৰীয়া হাবুল্লা আৰু 8 বছৰীয়া ফাৰুক অচিনাক্ত ব্যক্তিয়ে সোণাৰীৰ লক্ষীপুৰ সংযোগী পথৰ পৰা ই ৰিক্সাত উঠাই লৈ যায়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ঘটনাৰ পিছতে ৰচুল শকৰ পৰিয়ালৰ সদস্যই দুই শিশুক বিচাৰি বিভিন্ন ঠাইত খা খবৰ লৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। বাতৰি যুগুত কৰাৰ সময়তেলে কোনো এতিয়ালৈকে সন্ধান লাভ কৰা নাই শিশু দুটাৰ। এই ঘটনাক অঞ্চলটোত ব্যাপক শকৰ চাপ পৰা পৰিলক্ষিত হৈছে আৰু এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। দুগৰাকী নাবালকৰ সন্ধানহীন হোৱাক লৈ আউলাতলি গাঁৱত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মানে তার ওচৰৰ ল'ৰা এটাৰ নাম হাবুল্লা এটাৰ নাম ফাৰুক। এইটা 15 বছৰ এটা 14 বছৰ মানে এনেকৈ হ'ব। দোকানত গৈছিল কিবা ল'বৰ কাৰণত এই জোৰাণী ঘৰৰ পৰা উঠাই লৈ গৈছে। এই 1 ঘণ্টামান হ'ল, 1-1.5 ঘণ্টামান হ'ল, এতিয়ালৈকে পোৱা নাই। চাইছিলে তাৰপৰা মোৰ এতিয়া খুৰী এটা ক'লে যে কিবা পিলপিলিত উঠাই লৈ যাই আছে। তাই সুধিছে কিবা পিলপিলিত গ'লে, স্কুলতো যোৱা নাই, আজি পিলপিলিত লৈ যাই আছে। সন্দ হয় কিবা উঠাই লৈ গৈছে। কিবা মানে পুৰা অসমত এইটো হৈ আছে যে মানুহ উঠাই লৈ যাই আছে, সেইটোৱে আৰু সন্দ। এতিয়া আৰু মুখ্যমন্ত্ৰী কিবা মোৰ থানাৰ ষ্টাফৰ কাৰণে কিবা সহায় লাগে, সেইটো কৰিলেই হ'ল। আসলে মানে দোকানত গেছিল ফুরবা, এই এটা 10 বছর আর 14 বছর ফুরবা গেছিল। তারপর পিলপিল উঠাই লৈ গেছি। করে লৈছে ক'ব নোৱাৰি। 2 ঘণ্টামান হ'ল, পোৱা নাই। নাম নাজানো। উঠাই লৈ গৈছে মানে তাৰ ওচৰৰ ল'ৰা এটাৰ নাম হাবুল্লা এটাৰ নাম ফাৰুক। এইটা 15 বছৰ এটা 14 বছৰ মানে এনেকৈ হ'ব। দোকানত গৈছিল কিবা ল'বৰ কাৰণত এই জোৰাণী ঘৰৰ পৰা উঠাই লৈ গৈছে। এই 1 ঘণ্টামান হ'ল, 1-1.5 ঘণ্টামান হ'ল, এতিয়ালৈকে পোৱা নাই। চাইছিলে তাৰপৰা মোৰ এতিয়া খুৰী এটা ক'লে যে কিবা পিলপিলিত উঠাই লৈ যাই আছে। তাই সুধিছে কিবা পিলপিলিত গ'লে, স্কুলতো যোৱা নাই, আজি পিলপিলিত লৈ যাই আছে। সন্দ হয় কিবা উঠাই লৈ গৈছে। কিবা মানে পুৰা অসমত এইটো হৈ আছে যে মানুহ উঠাই লৈ যাই আছে, সেইটোৱে আৰু সন্দ। এতিয়া আৰু মুখ্যমন্ত্ৰী কিবা মোৰ থানাৰ ষ্টাফৰ কাৰণে কিবা সহায় লাগে।